প্রবেশ করো তো কৃষ্ণ সকান্ত কামাকতিজিত জগত পালকুদেব সাধু বান্ধব বান্ধব প্রবেশ গীত রাখি ধরা তাল এক তাল দৈব কি নন্দন আরে অত ভবা মাঝে দৈব পাইলা গয়া হভা রবিতর ওয়ারে রাম হরি রাম হরি নিরন্তর ওমকার রূপ ধরি তুমি প্রভু সৃষ্টি কারি দুষ্ট কদমন করি হন্ত কপালীলা হরি তুমি হরি জগতৰ প্ৰতি তুমি হরি জগতৰ
প্রতি ময়ে জগতৰ অধিপতি ভূভাৰ হৰণৰ বাবে আমাৰ অৱতাৰ দুষ্টক দমন আৰু সন্তক পালন কৰাই আমাৰ কৰ্তব্য যিমানেই দুষ্ট দৈত্যসকলক দমন কৰিছো সিমানেই দুৰ্দান্ত হতৰ অহংকাৰ বৃদ্ধি পাব ধৰিছে অতি আচৰিত অসুৰৰ বলশক্তি সিদিনা মাথোন পৃথিৱী উদ্ধাৰ কৰি আনোতে স্নেহৰ বান্ধোনত বান্ধ খাই বসুমতীৰ লগত হ'ল মোৰ মিলন আৰু ঋতুৰ দ্বিতীয় দিৱসত গৰ্ভজাত হোৱা বাবে তাৰ নাম ৰাখিলো নৰকাসুৰ আৰু সেই নৰকাসুৰে দুদিনৰ ভিতৰতে বলৱান হৈ স্বৰ্গ মৰ্ত্য পাতাল হলক লগাব ধৰিছে পুত্ৰ হলেও আৰু সহ্য কৰিব নোৱাৰি অতি সোনকালে নৰকক দমন কৰি সৃষ্টিৰ পাতনি মেলিব লাগিব কৃষ্ণায় বাসুদেবায় হৰয়ে পৰমাত্মনে প্ৰণতু ক্লেশনাশয় গোবিন্দায় নমো নমঃ যাওঁ এবে নিজ কৰ্তব্যত আমি হওঁ অগ্ৰসৰ হরে
সখা সখা তুমি মই দুয়ো বন্ধু সখা নিশ্চয় বন্ধুত্বৰ পাশত বন্দী হৈ কিমান আমোদৰ মাজেৰে অতিবাহিত কৰিছো সখা কিন্তু সখা আজি বহুত দিনৰ পৰা এটা কথা সুধিম বুলি ভাৱ হয় মনত বা যদি সন্মত ক'ব পৰা মনৰ কথা সখা সখা কোৱা সখা তুমি আৰু মই একেই বন্ধুত্বৰ বান্ধেৰে বান্ধ খাই আছো হয় সখা তেনেস্থলত তুমি মোক যিকোনো কথা সুধিবলৈ ইচ্ছা প্ৰকাশ কৰিলে কিয় বাৰু তোমাক সন্মতিৰ প্ৰয়োজন তেন্তে কওঁ শুনা সখা যদিও বা আমি দুয়োজনে একেখন কাঁহীতে কৰিছো ভোজন হয় তথাপিতো সন্দেহ মোৰ অন্তৰত সখা কোন তোমাৰ জন্মদাসী আৰু কোন তোমাৰ পিতা দয়া কৰি দিবানে তাৰ পৰিচয় সখা বিপৰ্যয় প্ৰশ্নৰ উত্তৰ সুধিলা সখা আজি মই নিজেই অজাতত পৰিছো তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ বাৰু তথাপিতো কওঁ শুনা কোৱা সখা আই মোৰ বসুমতী আৰু পিতা মোৰ জনক নৃপতি তথাপিতো সন্দেহযুক্ত মোৰ সখা বহুজনৰ মুখেৰে শুনিবলৈ পাওঁ মাতৃ তোমাৰ বসুন্ধৰা পিতা তোমাৰ সকলোৱে আৰাধ্য দেৱতা শ্ৰী নাৰায়ণ বাৰু এতিয়া যাওঁ ব'লা সখা মাতৃৰ সমীপে গৈ আজিৰ সবিশেষ কাহিনীলৈ পাছত মই তোমাক সকলো জনাম ঠিক আছে ব'লা সখা
নৰকাসুৰৰ সেই জন্মৰ কথা আজিও নৰকাসুৰৰ আগত গোপন কৰি ৰাখিছোঁ। কিন্তু নৰকাসুৰে এই কথা মোক এদিন নহয় এদিন নিশ্চয় সুধিব। যাওঁ নৰকাসুৰৰ জন্ম কাহিনী গৈ তাৰ দ্বাৰা স্বৰ্গ, মৰ্ত্য আৰু পাতাল জয় কৰাই তাক একছাতি ৰজা পাতি মাতৃমন প্ৰকাশ কৰাটো উচিত হ'ব। মাতৃ প্ৰণিপাত মাতৃ তব চৰণত। আজি এক বিশেষ উদ্দেশ্য লৈহে উপস্থিত মই তোমাৰ কাষত। কোৱা মাতৃ, কোন মোৰ জন্মদাতা আৰু আৰু কাৰ অৰসতে জন্ম মোৰ? বাছা, আজি তুমি কিয় ইমান উত্তেজিত হৈ আছা? ধীৰে ভাৱে কোৱাচোন, কি উদ্দেশ্য লৈ তুমি ইয়ালৈ আহিলা? মাতৃ, একোকেই মোৰ নহয় বিশ্বাস। কেৱল জানো মই মোৰ বসুমতী আৰু আৰু পিতা হেনো মোৰ জনক নৃপতি। কোৱা কোৱা মাতৃ, সঁচানে এয়া? সত্য কৰি কৈছো বসুন্ধৰা মই, জন্ম তোমাৰ মোৰ গৰ্ভত। কাইত্যমণি জন্মে বেশী ধাৰী ৰূপলৈ কৰিছিলো তোমাক মই লালন। সকলো সকলো সপোন কাহিনী যেন লাগিছে। কি পূজনীয় বসুন্ধৰা, তুমি অতি অতি আচৰিত কথাই। অবিশ্বাস নকৰিবা বাছা, সত্য কৰি কৈছো মই তোমাৰ জন্ম কাহিনী। মোকো লাগে তাৰ সত্য প্ৰমাণ মাতৃ। সেই একেই কথাকেই কয় এই সমগ্ৰ আকাশবাণী। বসুমতীৰ পুত্ৰ হেনো এই নৰকাসুৰ। আই পূজনী, মোৰ দাসৰ সেৱা গ্ৰহণ কৰা। উঠা বাছা, দীৰ্ঘজীৱী হোৱা তুমি। মাতৃ ধন্য ধন্য তুমি। কোৱা মাতৃ, কোন তোমাৰ সেই স্বামী ভগৱান আৰু আৰু কোন তেওঁ মোৰ সেই চিৰপূজ্য পিতৃদেৱ? কওঁ শুনা বাছা, জন্ম তোমাৰ সৃষ্টিকৰ্তা বিষ্ণু নোহোৱা তুমি কম ভাগ্যৱান। বিষ্ণুৱে বৰা স্বৰূপে সৃষ্টি কৰিবলৈ গৈ মোক পত্নী ৰূপে গ্ৰহণ কৰিছিল। কিন্তু বাছা, আমাৰ যেতিয়া দুয়োজনৰ মিলন হৈছিলো, ৰজবন্ধন অৱস্থাত আছিলো, সেই সংযোগত তোমাৰ নাম ৰাখিলো নৰকাসুৰ। বিষ্ণুৰ অংশে জাত তুমি, আছে বিষ্ণুৰ তেজ তোমাৰ প্ৰতি শিৰে শিৰে। কোৱা বাছা, ইমানেই সন্দোষণীনে তোমাৰ জন্ম কাহিনী? নিশ্চয় নিশ্চয় মাতৃ। প্ৰণিপাত মাতৃ তব চৰণত। পদধূলি দিয়া মাতৃ এই পুত্ৰৰ শিৰত তুমি। ব'লা মাতা, আমি যাওঁ নিজ ৰাজ্যলৈ। বহুদিন মই মৃগয়াৰ যাত্ৰা হেতু যোৱা নাই। আজি যাওঁ, দূৰ কৰোঁ মোৰ মনৰ তৃষ্ণা।
ৰাজ্যত সকলো পূজা সুখে আছেনে নাইবা কোনোবা শত্ৰুৱে আমাৰ ৰাজ্যটো ল'বলৈ মন কৰিছে নেকি আমাৰ ৰাজ্যটো কোনো শত্ৰুৱে ল'বলৈ নাই আহিছে সবটো বজাৰ ভালেই আছে কোনো শত্ৰুৱে আমাৰ ৰাজ্যটো ল'বলৈ নাই আহিছে মহাৰাজ তাত আপোনাৰ কোনো চিন্তা নাই খুব ভাল আছে খুব ভাল কৰিছো তুমি অকল ভাল কৰি ৰাখিবি আমি তোমাক খুব ভাল পাইছে সেনাপতি আমি আজি হাবিতে পৌ মাৰিব যাব তই যাব আমাৰ লগত যাব মহাৰাজ হৰিয়ানা পিতা প্ৰণাম কৰিছোঁ পিতা আমি সেৱা কৰিছে ভাল আছে জিকিৰ আৰু শান্তা হয়, পিতা। তহঁতে বহুত দিন জীয়াই থাকিবি আমি আজি পৌ মাৰিব হাবিতে যাম তহঁতিও আমাৰ লগত যাবি নেকি যাম পিতা পিতা আমিও পৌ মাৰিব যাব এনা আমি পৌ মাৰিব যাব জিকিৰ শান্তা হয় পিতা আৰু কনক তহঁতি খৰটোকে ঠিক কৰি আনিবি আমি অকলো যাম পৌ মাৰিবলৈ পিতা বহুত পৌ মাৰিব পলালে পলালে খেদি খেদি মাৰিব এনাপতি আৰু কাকা তহঁতৰি নাথাকিবি আমি যাব পিতা পৌ মাৰি বহু ভাল পাওঁ পিতা আমি হাবিতে যাব নিশ্চয় আমি এতিয়া গমন কৰিব লাগিব পৌজনী হয় পিতা কিৰাতনিপতি পুত্ৰ কইনা লগে আৰু চলে সেনাপতি জিকিৰ তই এই বাটে যাবি আৰু শান্তা হয় পিতা তই এই বাটে যাবি আৰু কনক তই এই বাটে যাবি আৰু সেনাপতি তুমি এই বাটে যাবা মহাৰাজ আৰু মই এই বাটে যাম আজি বহুত পৌ মাৰিব মাৰিব পিতা আমি বহুত পৌ মাৰিব ব'লা এতিয়াই যাওঁ ব'লা ৰৈ নাথাকিব আমিও পৌ মাৰিব আজি তোক কি এই শৰীৰে বধ কৰি মাতৃ বসুন্ধৰাৰ মনত মই আনন্দ দিম ৰ মাত্ৰ তই পলাই নাযাবি এয়া এই বানবোৰ ডাঙৰ বানপো ক'ত খাৰিবি তোক এই ঘৰে বধ কৰি পিতাৰ মনত আনন্দ দিম ক'ত খাৰিবি একেপাতে খৰৰে ঘাটত মৃগমাটিত ঢলি পৰিল এয়া এই বানবোৰ ডাঙৰ বানপো ক'ত খাৰিবি তুমি কোন
বালিকা এইটো মোৰ ঘৰত পৰা মিগ গতিকে এইটো মোৰহে তোমাৰ হ'ল কেনেকৈ ডেকা এই পো মই কেদি মাৰিছে মোৰ হেব তোমাৰ পো নহয় বালিকা এইটো কেৱল মোৰ ঘৰতহে মৃত্যু হৈছে গতিকে এইটো মোৰহে মই তোমাক কি কদাপিতো দিব নোৱাৰো যুৱক এই কোন পো মই কেদি মাৰিছে মোৰ হেব তোমাৰ পো নহয় মোৰ হেমিগ মই বাৰু তোমাক কি কেনেকৈ দিওঁ বালিকা কি তুমি মোক পো এৰি নিদিব তেনেহলে যুদ্ধ কৰিব লাগিব যিয়ে যুদ্ধত জিকিব তাৰে পো হ'ব বালিকা তুমি পাৰিবা জানো সহ্য কৰিব মোৰ এই তীক্ষ্ণ শৰৰ আঘাত এই সময় তোমাকে সেইটো উপদেশ গুচি যোৱা 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 গুচি যোৱা তুমি এই মৃগবাঞ্ছা তুমি পৰিহাৰ কৰা ডেকা তোমাৰ যদি ভয় হৈছে তুমি পো এৰি গুচি যা বৰ ফৰাকি আমি নামাৰিব নাৰায়ণৰ পুত্ৰ এই নৰকাসুৰে ভয় কি চিনিয়ে নাপায় বালিকা কেৱল তোমাৰ সেই সুকোমল ৰূপ যৌৱনৰ পৰা কেঁচা তেজ কেনেকৈ বাহিৰ কৰিম তাৰ বাবে চিন্তা মোৰ পুনৰবাৰ দিছো মই তোমাক সেইটো উপদেশ এই মৃগবাঞ্ছা এই মৃগবাঞ্ছা তুমি পৰিহাৰ কৰা তেনেহলে গৰ্বিতা বালিকা নুশুনিলি তই মোৰ সেইটো উপদেশ মাত্ৰ সাৱধান হ তই যুদ্ধৰ বাবে বালিকা নাযাবা নাযাবা বালিকা তুমি পিতৃ মাতৃৰ হৃদয় উদং কৰি গুচি নাযাবা কি অকৰ্ম কাম কৰিলো মই মোক অলপ পানী দে পানী মোক অলপ পানী দে ৰবা বালিকা পানী মই এতিয়াই তোমাক পানী আনি দিওঁ পানী পানী দে খোৱা বালিকা তুমি পানী খোৱা ডেকা তুমি কোন তুমি বৰ ডাঙৰ বীৰ আছে বালিকা নাৰায়ণৰ সন্তান মই জনক ৰজাৰ পালিত সন্তান নাম মোৰ হৈছে নৰকাসুৰ তুমি কোন বালিকা এতিয়া তুমি তোমাৰ সত্য পৰিচয় ডেকা কিৰাত ৰাজ্য প্ৰাগজ্যোতিষপুৰৰ ঘটক ৰাজ্য কন্যাময় মোৰ নাম জিকিৰ আছে তুমি মোক মৰাৰ পৰা ৰাখিলা তুমি বৰ ডাঙৰ বীৰ আছে ডেকা তোমাকে মই আজিৰ পৰা স্বামী কৰি ল'ব লাগিব এনে কাম তুমি কদাপিতো নকৰিবা সকলোৱে নিন্দনীয় সকলোৱে ঘৃণনীয় এই নৰকাসুৰক তুমি স্বামী বৰণ কৰি তুমি তোমাৰ সেই হৰক ক্ষোভিত ৰূপ যৌৱনক
ব্যৰ্থ নকৰিবা। এই আশা তুমি পৰিত্যাগ কৰা জিকিৰ। ডেকা সকলোৱে ঘৃণালো, মই তোমাক কেতিয়াও নিঘৃণাও। তোমাকে ভাল পাইছে যেতিয়া তোমাকে স্বামী কৰি লমেই লম। জিকিৰ, এই গোপন কাৰ্যই যদি পাছলৈ গৈ ভয়াৱহ হয় তেতিয়া বাৰু তুমি কি কৰিবা? যোৱা যোৱা, তোমাৰ মনৰ কথা আমি সকলো বুজিছে। আমাক ল'বলৈ তোমাৰ মন নাই? চোৱা বীৰ, চোৱা, তোমাৰ লগতে এই অস্ত্ৰৰে মৰি যাব। শান্ত হোৱা জিকিৰ, শান্ত হোৱা। তুমি মোৰ বাবে আত্মহত্যা কৰিব নালাগে। ধন্য ধন্য তোমাৰ প্ৰেম। তোমাৰ প্ৰেমত মই সঁচাই সন্তোষ পাইছো। মই বাৰু তোমাক কি হত্যা কৰি ল'ম, কিন্তু জিকিৰ কিছুদিন তুমি অপেক্ষা কৰা। পাছলৈ মই ইয়াৰ সকলো চেষ্টা কৰিম। বৰ্তমান তুমি এই মৃগলৈ নিজ গৃহে গমন কৰা আৰু ময়ো যাওঁ নিজ স্থানে। ডেকা ডেকা, আজিৰ পৰা তুমি মোৰ স্বামী হ'ল। মোক নাপাহৰিবা দেই। মই তোমাক সদায় চিন্তা কৰি থাকিম। আমাৰ পিতাই বহুত পাব। এই তুমি নিবা, আমাকে নালাগে। তোমাৰ আন্তৰিক মৰম দেখি সঁচাই মই সন্তোষ পাইছো, কিন্তু বৰ্তমান মই এই মৃগ নিব নোৱাৰো। তুমিয়ে লৈ যাবা আৰু মই আজিলৈ আহো দেই। তুমি যদি নিনিব তেন্তে মই ইয়াতে কান্দি কান্দি মৰি থাকিব। ডেকা কান্দি কান্দি মৰি থাকিব। শান্ত, তুমি কান্দি মৰিব নালাগে। মই বাৰু এই মৃগ লৈ যাম। এতিয়া তুমি যোৱা নিজ গৃহে। ঈশ্বৰে দয়া কৰিলে পাছত আমাৰ পুনৰ মিলন হ'ব। আজিলৈ মই আহিলো জিকিৰ। ইয়াতে মই অলপ অপেক্ষা কৰোঁ। জিকিৰ, তই কিয় এনেকৈ ৰৈ আছ? নেপালি নেকি? পিতা, মই ক'তো বিচাৰি নাপালো। তোকে বিচাৰি ইয়াতে আছো পিতা, ইয়াতে আছো। নেকান্দিবি জিকিৰ। আমি বহুত মাৰিছো। তাকে তই লৈ যাবি ঘৰত। চাংতা আৰু এনাপতি ক'ত আছে জিকিৰ? পিতা, কাকা আৰু এনাপতি ক'ত গৈছে আমি নাজানে পিতা, আমি নাজানে। জিকিৰ, তই নেপালি নেকি? আমিও বহুত পদ পাইছে। জিকি, তই নেপালী নেকি? আৰু তই মন মাৰি নাথাকিবি। যা লৈ আমাৰ চাঙতে যা। নৰকাসুৰক প্ৰথমে প্ৰাগজ্যোতিষৰ সিংহাসন অৰ্পণ কৰি পিছত চিনাকি দিম এই বিশ্বব্ৰহ্মাণ্ডত। সিংহাসন তাকো প্ৰাগজ্যোতিষৰ? অবিশ্বাস নকৰিবা বাচা, বিষ্ণুপ্ৰিয়া বসুন্ধৰা মই প্ৰতিযোগিতা কৰিলো, জানিবা নিশ্চয়। এদিন কৰি তুলিম তোমাক এই নিলক্ষ্যৰ ৰাজৰাজেশ্বৰ।
তেতিয়া দেৱেন্দ্ৰৰ ৰাজসিংহাসন হ'ব কম্পমান আৰু কিৰাত ৰাজ্যত লাগিব খলক। প্ৰথমে প্ৰতিযতা কৰিম প্ৰাগজ্যোতিষৰ ৰাজসিংহাসন, দ্বিতীয়তে স্বৰ্গপুৰী আৰু তৃতীয়তে গোলোকপুৰী। তেতিয়া বুজিব সকলোৱে যে নৰকাসুৰ নাৰায়ণৰ পুত্ৰ হয়নে নহয়। সেই মাতৃ তলুকৰ ৰাজৰাজেশ্বৰ, কিন্তু মাতৃ ৰজা হোৱাটো যেন বৰ টান কথা। মই অলপো বুজা নাই মাতৃ তোমাৰ অভিমত। বুজিবা, সকলো বুজিবা। বিশেষত যদিও তুমি নাৰায়ণৰ পুত্ৰ, তথাপিও তোমাক নিন্দা কৰে জাৰজ বুলি। গতিকে বাছা, ইয়াৰ প্ৰতিশোধ ল'বলৈ তুমি সাজু হৈ থাকা। প্ৰতিশোধ নিশ্চয় ল'ম মাতৃ। বৰ্তমান যাওঁ বলা অন্তঃপুৰলৈ। আমাৰ ভাগ্যত যি লিখা আছে সি একমাত্ৰ ভগৱানেহে জানে। ভাল লগা নাই, কোনো মানুহকে দেখি ভাল পোৱা নাই। আজি বহুত দিনকে নৰকাসুৰক দেখি মই পাগল হৈছো। নৰকাসুৰক নেপালে মই মৰি যাব। নৰকাসুৰক নেপালে মই মৰি যাব। কি কৰিম পিতাই মোক এনাপতিলে দিন গৈছে। মই এনাপতিৰ লগত নাযাওঁ। মই নৰকাসুৰলৈকে বিয়া সোমাব। কি কৰিম ইয়াতে থাকিলে মোক পিতাই এনাপতিলে দি দিব। মই ইয়াতে নাথাকো। মই নৰকাসুৰলৈ যাব। মই নৰকাসুৰলৈ যাব। হরি রাজকুমারী দুধ তই চিঠিটো লওঁতা। কিন্তু ৰজাৰ নৰকাসুৰৰ হাতত লাহেকৈ দি আহিবি। তই চিঠিটো কাকো নেদেখাবি। নাই রাজকুমারী, মই কাকো নকবই, মই তাইকে দিব। আৰু লোকে গম পালে তোকে মই কাটিব। তই পৌ মাৰিব যাবৰ পৰা কিয় মনটো ইমান মাৰি আছ? আৰু তই মন মাৰি থাকিলে মোৰ খুব বেয়া লাগে জান। তই খুব হাঁহি থাকিবি আৰু আনন্দ কৰি থাকিবি। তোক মোলৈ তোমাৰ পিতাই দিম বুলি কৈছে। তুমি কি ভাবিছা জিকিৰ? এনাপতি, এনে বেয়া কথা নকব। জিকিৰ, মই তোমাৰ লগত কেতিয়াও বিয়া নকৰো। জিকিৰ, আৰু এই জিকিৰে ৰাজ্যটো নালাগিব। জিকিৰ, আৰু মই তোকে কেতিয়াও মতা নকওঁ। জিকিৰ, তই মোক কৰা অপমানৰ প্ৰতিশোধ মই তোক ল'ম।
এই ৰাজ্যটো নালাগিব আৰু মই তোকে মতা নকওঁ আৰু তোকে ভাল পাব মই তোকে এফালে যে লিখিছে ৰাজজ্যোতিষৰ ৰাজ সিংহাসন আৰু আনফালে এনে অৱস্থা তুমি কুমাৰ জিকিৰে এই চিঠিখন দিবলৈ পঠাইছে কি জিকিৰৰ চিঠি দিয়া দিয়াটো আৰু এতিয়া তুমি যোৱা মই এতিয়া যাওঁ মোক ৰাজ্যৰ পৰা আনিবলৈ মাতিছে কিন্তু ই জানো সহজ কথা অসংখ্য কিৰাত সৈন্যৰ মাজৰ পৰা এই জিকিৰকে হৰণ কৰি অনাটো ইমান সহজ নহয় আৰু বন্ধু নৰকৰ সহায় লৈ ইয়াৰ বাবে মই যোগাৰ হওঁ সখা নৰক সখা কিবা হাতুকে মাতিলে এই দাসক সখা সমস্যা অতি ভীষণ সখা কি সখা ৰাজনীতিকৰ ৰজা কিৰাতৰ কন্যা জিকিৰক আজিৰ ভিতৰতেই হৰণ কৰি আনিব লাগে কি আৰু সেই হেতু হ'ব সেই কিৰাতৰ সমীপে মূলৰণ আৰু সেই ৰণত মোক তোমাৰ লাগিব সহায় সখা হয় সখা সেইভাবে কোনো চিন্তা নাই সখা পলম নকৰি যাব লাগে আমি পৰাগজ্যোতিপুৰলৈ নিশ্চয় সখা ব'লা তেন্তে ব'লা সখা এইয়াই আমি পালোহি ৰাজজ্যোতিষৰ হয় সিংহদ্বাৰ হয় সখা ই যে মনোৰম দৃশ্য হয় সখা আৰু সখা কোৱা তুমি এই স্থানতেই গোপনে অপেক্ষা কৰিবা হয় সখা মই এতিয়াই অন্তেশপুৰৰ পৰা জিকিৰক হৰণ কৰি আনো আৰু সাৱধান সখা কোৱা সখা কেনে বাকৈ কিৰাতে জানিব পাৰিলে হ'ব আমাৰ মাজত
অতি তুমুল সমাজ হয় সখা গতিকে তুমি তোমাৰ আত্মৰক্ষাৰ বাবে সাৱধান থাকিবা সখা মোৰ কাৰণে তুমি অল্প চিন্তা নকৰিবা সখা মাত্ৰ তুমি নিজেই বাচি আহিবলৈ চেষ্টা কৰিবা নিশ্চয় সখা বৰ্তমান বিলম্ব নকৰি তুমি গমন কৰা সখা মই আহিলো ককা যোৱা সখা ময়ো যাওঁ এতিয়া অৰুৱাতে সন্তেক সময় মই অহালৈকে সখা ৰখোংগৈ নাচ গান কৰিও মনটো ভাল লগা নাই বাৰে বাৰে হে নৰকাসুৰলে মনত পৰিছে তাকে আজি মই মাতিছো কি আজি ইমান সময় অহা নাই বাৰু অলপ সময় ইয়াতে মই অপেক্ষা কৰোঁ কি চিন্তা কৰি আছা জিকিৰ আপুনি আহিলে হয় ইমান পলম কৰিলে কিয় তুমি আমাক ভাল নাপায় নেকি জিকিৰ তেনে কথা কিয় কোৱা জিকিৰ মই বাৰু তোমাক ভাল নাপালে আৰু কাক ভাল পাওঁ ডেকা তুমি যদি মোকে ভাল পায় আজি তুমি মোকে পত্নী কৰি ল'ব লাগিব ডেকা পত্নী কৰি ল'ব লাগিব মই তোমাক পত্নী ৰূপে গ্ৰহণ কৰাতে মোৰ কোনো আপত্তি নাই কিন্তু তোমাৰ পিতাই যদি কেনেবাকৈ গম পায় আৰু মোৰ বিৰুদ্ধে অস্ত্ৰ ধৰে তেতিয়া বাৰু তুমি কি কৰিবা জিকিৰ ডেকা পিতাই যদি মোৰ বিৰুদ্ধে অস্ত্ৰ ধৰে তেন্তে মই বিৰুদ্ধে অস্ত্ৰ ধৰিম ডেকা দিয়া বড় মাইল দিয়া ডেকা সেৱা এতিয়া যাওঁ ব'লা জিকিৰ তোমাৰ পিতাই গম পালে মোক তোমাৰ কাষৰ পৰা লৈ যাব ব'লা জিকিৰ ব'লা সেনাপতি প্ৰাগজ্যোতিষপুৰৰ ৰজা মই কতদিন ধৰি এই ৰাজ্যতে বাস কৰি আছো কিন্তু মই শুনিবলৈ পাইছো এই জাৰস নৌকাটোৱে আমাৰ ৰাজ্যটো ল'বলৈ মন কৰিছে যুদ্ধত মৰি যাম কিন্তু বিনা যুদ্ধে এই ৰাজ্যটো এই নিদিম সেনাপতি তুমি এই বিষয়ত কি ভাবিছা ইৰাটৰ সেনাপতিক চিনি পোৱা নাই এই অধৰম নৰকাসুৰে আজি এই ফুলৰে কুচি মাৰিব চিন্তা নাই কৰিবি এই নৰকাসুৰ আহিলে তাকে আমি কাটিব তাকে আমি বধ কৰিব কনক তুমি কি কব এনা আমিও কুচি মাৰিম এই কোন পিনে গৈছে তোত কোন পিনে নৰকাসুৰে হৰণ কৰিছে শান্ত সেনাপতি সোনকালে যাবি তাক কাটি বধ কৰি জিকিৰক ঘূৰাই আনিবি কি নৰকাসুৰৰ ইমান অহংকাৰ তাক আমাৰ নিকিনাকো তাকো খুচি মাৰিব সেনাপতি আহিবি মাৰিব তাক অকলে আহিবি আজি তাকে কাটিব আজি নৰকাসুৰক কাটি মাৰিব এই আমাৰ শত্ৰু আছে আহিবি
যাওঁ বলা এতিয়া আৰু অলপ দূৰ গ'লেই আমি তোমালোকৰ ৰাজ্য বাহিৰ হম জিকিৰ ব'লা বেগেৰে ব'লা তোমাৰ পিতাৰাই গম পালে মোক তোমাৰ কাষৰ পৰা লৈ যাব বেগেৰে ব'লা কিয় সৈন্য আহিছে খালি ককা কি সাৱধান হোৱা খোকা আত্মৰক্ষাৰ বাবে সাৱধান হোৱা আৰু জিকিৰ তুমি তোমাৰ বাক্য পালি নিজৰ কাৰ্যত উপনীত হোৱা সৌৱা কিৰাতগণ আহিব লাগিছে জয় কিৰাত ৰাজনৰ জয় কিৰাত ৰাজনৰ জয় কিৰাত ৰাজনৰ জয় 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 জাৰস্ত কাহুৰ তই আমাৰ জিকিৰক কিয় হন কৰিছ আজি তোক খুচি খুচি মাৰিব পিতা তাকে নেমাৰিবি পিতা মই তাকে স্বামী লৈছো শিৱৰ ভাল মানুহ আছে পিতা তাক কাটি মোক বিধৱা নকৰিবি পিতা মোক বিধৱা নকৰিবি এই তই নিজে আহিছ কিয় আহিছ পিতা মই তাকে স্বামী লৈছো পিতা মই তাকে স্বামী লৈছো তই আমাৰ শত্ৰুকে মতা কৰি লবি সি আমাৰ ৰাজ্যটো ল'ব ধৰিছে নকাসুৰ তোক আজি নিশ্চয় পিতা তাকে কাটি মোক বিধৱা নকৰিবি মইতো ভৰিত ধৰিছো পিতা মইতো ভৰিত ধৰিছো সেনাপতি কি ৰাখিছ তাক কাটিলে সেনাপতি তহঁতি কিয় মিছাতেই বিবাদ কৰিছ চাহ জিকিৰে নিজেই মোৰ লগত আহিছে ইয়াতে মোৰ গাতটো কোনো দুখ নাই আজি তোকে কাটিব জিকিৰকে লগ প্ৰতিশোধ আছে এতিয়া বজিতে হাতে হাতে প্ৰতিশোধ ল'ব তোক সাৱধান সহন কিয় সৈন্য হাত সাজু সলনি মৃত্যুৰ কাৰণে নালাগে তোৰ মুখৰ গৰ্ববাক্য মাত্ৰ সাৱধান হ তই যুদ্ধৰ বাবে
সামান্য পশু সাধাৰণ দুৰ্যোগৰ মৃত্যুৰ কাৰণে সাজু হ দেখা যাওক মোৰ লগতে বল তোৰ খুব ভাল হ'ব কি লোকৰ মাইকে এনে কথা ক'বলে লাজ লগা নাই তোৰ এতিয়া ভালে কৈছো আমাক কেৰি তহঁত গুচি যাবি তই কি মোকে বস কৰিবি আজি এই অস্ত্ৰে তোকো বস কৰিব মাত্ৰ তই সাজু হস কি এক উদ্দেশ্য লৈ এই নৰকাসুৰে আক্ৰমণ কৰা নাই এই প্ৰাগজ্যোতিষপুৰ প্ৰথমতে ৰাজ্য লাভ আৰু দ্বিতীয়তেই কন্যা লাভ আৰু তৃতীয়তেই তোক বধ কৰি ল'ম মই এই সমস্ত ৰাজসিংহাসন এই কলি গাহৰি পোৱালি সামান্য যাদৱ সন্তান হৈ আমাৰ ৰাজ সিংহাসন আশা কৰে নিশ্চয় তোক আজি এই খোলে বধ কৰিম সেয়াই হোক
ৰণহৰি